অকলশৰীয়া হৈ পৰিলো। জীৱনত কৰি অহা ভুলবোৰ আজি শাস্তি ভুগি আছো। পিছে তই এতিয়া অকল সমাজখনকে সুৰক্ষা কৰি থাকিবি নে বিয়াখন পাতি ঘৰখনো শুৱনি কৰিবি? আজিকালি ছাৰে মোক তামাম গুৰুত্ব দিয়ে। ছাৰে বাৰু তাইক সঁচাকৈ বেছিকৈ গুৰুত্ব দিছে নেকি? নিদিলে জানো তাই মিছা কথা কব? ইমান কম সময়ৰ ভিতৰত মানুহ কেনেকৈ ইমান উন্নতি কৰিব পাৰে? 0ৰ পৰা ডাইৰেক্ট কোটি টকাৰ কনফ্লিক্ট। আৰু সি আমাতকৈ 30-40% কৰ্পৰেটত কৰে। তাৰ নিশ্চয় কিবা এটা বেলেগ উদ্দেশ্য আছে। তাৰ উদ্দেশ্য লাগিলে যিয়ে নাথাকক, লোকচান কিন্তু আমাৰ হৈ আছে। অলৰেডি কোটি টকাৰ লোকচান হৈছে মোৰ। আৰু সি যদি এনেকৈ কাম কৰি থাকে তেনেহ'লে চাব 2 এবছৰ পাছত এইখন মাৰ্কেটৰ পৰা আমাৰ অস্তিত্ব নোহোৱা হৈ যাব। আৰু ৰেট পালেতো সকলোৱে তাকে কাম। সেইকাৰণেই কৈছো আমি এতিয়া হাত মিলাই কাম কৰিব লাগিব। যিমান সোনকালে হয় আমি তাক ৰাস্তাৰ পৰা আঁতৰাব লাগিব। আৰু আপুনি যদি মোক সহযোগ কৰে তেনেহ'লে খুব সোনকালে তাৰ নাম এইখন পৃথিৱীৰ পৰা মই নোহোৱা কৰি পেলাব পাৰিম। নাই নাই, সেইবোৰ কৰাটো মই নিবিচাৰো। তাৰ সৈতে আমাৰ ব্যৱসায়িক শত্ৰুতাহে আছে, ব্যক্তিগত শত্ৰুতা নাই। গতিকে আমি তাক কামেৰেই প্ৰতিশোধ ল'ম। ইমানৰ পাছতো আপুনি তাক কামেৰে প্ৰতিশোধ লোৱাৰ কথা ভাবিছে? সি যদি এইবোৰ ৰেটত কাম কৰি থাকে তেনেহ'লে আপুনি কি কাম পাব? আমিও যদি কম ৰেটত কাম কৰোঁ? তেনেহ'লে আপুনি লছত কিমান দিন এনেকৈ বিজনেছ ৰান কৰিম বুলি ভাবিছে? আপুনি কৰিব পাৰিলেও মই কিন্তু কৰিব নোৱাৰো। কাৰণ মোৰ প্ৰতিটো টকা কষ্টৰে উপাৰ্জন কৰা। আৰু কাৰোবাৰ প্ৰতিশোধ লোৱাৰ নামত মই এইখিনি টকা নষ্ট কৰিব নোৱাৰো। তাকতো মই সহজে এৰি নিদিওঁ। তাৰ এটা এটা কলা অধ্যায় মই খুচৰি আছো। সি এবাৰ মোৰ পৰা বাচি যাব নোৱাৰিব। ছাৰ, লাডু লওক। লাডু ক'ত পালি? মই ঘৰৰ পৰা আনিছো, খাই চাওকচোন। মাক ধন্যবাদ দিছো বুলি কবি। মাক ধন্যবাদ দিবলৈ মায়ে বনোৱা নাই নহয়, মইহে বনাইছো। মানে মায়ে লাডু খাই ভাল পায়, সেইবাবে ভাবিলো আপোনালোকলৈ লৈ আহো। আচ্ছা, মানে তই এইবোৰ কামো জানো? ঘৰৰ চব কামেই মই জানো। আৰু এটা খাই চাওকচোন। হ'ব, তই থচোন। ছাৰ, আপোনাৰ হাতখন দিয়কচোন। কিয়? দিয়কচোন আপোনাৰ হাতখন। এনেকে নহয়, এনেকে। আহোঁতে মন্দিৰত সোমাইছিলো। পূজাৰীক কৈ আপোনাৰ বাবে সুৰক্ষা কৱচ এডাল লৈ আহিছো। পূজাৰীয়ে আপোনাৰ নাম কৈ মন্ত্ৰও মাতি দিছে। মই এইবোৰ বিশ্বাস নকৰো। কি? আপুনি ভগৱানক বিশ্বাস নকৰে? ভগৱানক কৰো, কিন্তু এইবোৰ নকৰো। তেনেকৈ নকব। দুৰ্গামাৰ মন্দিৰৰ পৰা আনিছো। এই ৰক্ষা কৱচডালৰ বহুত শক্তি আছে। আপুনি ইমান ভাল কাম কৰি থাকে, আৰু এই ভাল কাম কৰি থকা মানুহবোৰৰ শত্ৰু বহুত বেছি। আৰু এইডাল যদি আপুনি পিন্ধি থাকে, শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে। মহিষাসুৰৰ দৰে অসুৰবোৰক এফালৰ পৰা বধ কৰি যাব পাৰিব। হৈ গ'ল। লাডু দেখোন। খাই চাওকচোন, মই বনাইছো। বাবা দে। টেষ্টি। মই ভাল বনাইছো এই লাডুটো। অকল চুৰ কৰা নহয়, মিঠা বনোৱাটো ভাল। ছাৰ চাওকচোন, মোক কেনেকৈ চুৰ চুৰ কৈ থাকে। এতিয়া চুৰক আৰু চুৰ বুলি নকয় কি বুলি কম ন ছাৰ? আৰু এটা দেচোন। নিদিওঁ। এই দে, এটা দিলে একো নহয়। নিদিওঁ বুলি কৈছো নহয়, নিদিওঁ। এটা দে, এটা। মই নিদিওঁ। আপুনি জোকাই নাথাকো বুলি কওক, তেতিয়াহে দিম। মইতো পিছত কম বাৰু, এতিয়া নাই, আগতে ক'ব লাগিব। দে না ভাই, এটা নিদিওঁ বুলি কৈছো নহয়, নিদিওঁ। নিদিওঁ। কি হৈ আছে এইবোৰ? এইখন থানা হয়। এটা দে, এটা দিলে মানে এটা কি কৰিছে? এটা লাডু দে, এটা আৰু বেছি নাই।
দে লাডুকেইটা যে কোনো পৰিলে এইকেইটা মইহে খাই থৈ দিম আৰু কি কৰে সি বেয়া বস্তু খায় প্ৰজ্ঞাবাক মাৰপিট কৰে বৰমাকো গালি পাৰে প্ৰজ্ঞাবা অনবৰতে কান্দিয়ে থাকে মা মা কি হ'লনো তুমি কথাবোৰ মোক কিয় কোৱা নাছিলা কোনবোৰ কথা কিংচুকৰ কথা কিংচুকৰ কথা মানে আৰু অভিনয় কৰি নাথাকিবা মা মই সকলো গম পাইছো সঁচা কথা কোৱা মোক সি কেতিয়াৰ পৰা তোমালোকক অত্যাচাৰ কৰি আহিছে কোৱা বহু দিনৰ পৰাই সঁচা কথা ক'বলৈ গ'লে আজিকালি আমি বৰ অশান্তিত সময় কটাইছো কিংচুক ঘৰলৈ আহিলেই মোৰ ভয় লাগে মোক টান কথা কোৱাৰ বাবে নহয় প্ৰজ্ঞাৰ বাবে ভয় লাগে সৰু সৰু কথাতে তাইক মাৰপিট কৰে আৰু তুমি সকলোবোৰ চাই থাকা সহ্য কৰি থাকা তুমি তাইক বাধা নিদিয়া কিয় এইখন তোমাৰ ঘৰ আগতে মোৰ ঘৰ আছিল কিন্তু এতিয়া নহয় ছাৰৰ কথা তেনেকৈ বেয়াকৈ ক'লে মোৰ কিন্তু খং উঠে আৰু খং উঠিলে মই যি টি কাম কৰিব পাৰোঁ যি টি কাম মানে তই মোক মাৰিবি অহ